25 লাখ টকায়ো ৰক্ষা কৰিব নোৱাৰিলে সুপাৰষ্টাৰ আলু অৰ্জুনক 14 দিন থাকিব লাগিব জেলত পুষ্পা 2ৰ বৃহৎ সফলতাৰ পাছতে আলু অৰ্জুনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে সমগ্ৰ দেশতে এতিয়া পুষ্পা 2ৰ জোৱাৰ কিন্তু পুষ্পা 2ৰ সফলতাৰ পাছতে আলু অৰ্জুনৰ বাবে আহিছে নতুন বিপদ 4 ডিসেম্বৰত হায়দৰাবাদত পুষ্পা 2ৰ ছবিখনৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়ত পদপৃষ্ঠ হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ আহত হৈছিল মহিলাগৰাকীৰ পুত্ৰ এই ঘটনাক লৈ আৰক্ষীয়ে অভিনেতাজনৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু সন্ধ্যা থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল পুষ্পা 2ৰ প্ৰিমিয়াৰৰ দিনা উপস্থিত আছিল অভিনেতা আলু অৰ্জুন অভিনেতাজনক কাষতেই পাই হেতা ওপৰা লগাইছিল উপস্থিত অনুৰাগীসকলে এই ঠেলাহেঁচাত পদপৃষ্ঠ হৈ মৃত্যুক আঁকোৱালি লৈছিল মহিলাগৰাকীয়ে প্ৰিমিয়াৰৰ বাবে সেই স্থানত ছবিখনৰ দল উপস্থিত হ'ব বুলি আৰক্ষীক আগতীয়াকৈ নজনোৱাৰ অভিযোগ আলু অৰ্জুনৰ বিৰুদ্ধে হায়দৰাবাদৰ চিক্কাডপল্লী আৰক্ষীৰ এটা দলে জিম্মাত লয় আলু অৰ্জুনক পৰৱৰ্তী সময়ত আলু অৰ্জুনে মহিলাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে 25 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছিল লগতে মহিলাগৰাকীৰ পৰিয়ালৰ কাষত সদায় থিয় দিব বুলিও জনাইছিল আলু অৰ্জুনে উল্লেখযোগ্য যে বৰ্তমান আলু অৰ্জুন অভিনীত পুষ্পা 2 ছবিগৃহত চলি আছে বক্স অফিচত সৰ্বকালৰ অভিলেখ ভংগ কৰিছে পুষ্পা 2য়ে ইতিমধ্যে ছবিখনে 1000 কোটিৰ ঘৰ অতিক্ৰম কৰিছে আলু অৰ্জুনৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰী ৰশ্মিকা মান্দানাই ইফালে এই ঘটনাৰ পাছতে আলু অৰ্জুনৰ অনুৰাগীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া একাংশৰ মতে আলু অৰ্জুন সম্পূৰ্ণ নিৰ্দোষী কিন্তু মহিলাগৰাকীৰ পৰিয়াল তথা কিছুৰ মতে আলু অৰ্জুনে পাব লাগে শাস্তি বৰ্তমান অভিনেতাগৰাকীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি হয় অভিনেতাজনৰ লগত অৱশ্যে অভিনেতাজনক নিম্ন আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতে তেলেংগানা উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে আলু অৰ্জুনে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক